আকৌ এদিনটো ৰেচিপি হইতে নমস্কাৰ বন্ধু-বান্ধৱীসকল মই মামনা আপোনালোক সকলোকে মোৰ ফেচবুক পেজলৈ স্বাগতম জনাইছো। এই টুকুৰা হাতত কি লৈ আছো সকলোৱে চাগে চিনি পাইছে। এই টুকুৰা হৈছে ওলকচু আৰু লগতে লৈছো কেইটামান মাছ। এতিয়া ওলকচু টুকুৰা বাকলি গুচাই লৈছো, ভালদৰে ধুই এনেকৈ টুকুৰা কৰি কাটি লৈছো। ওলকচু ভাদ মাহত খাব লাগে বুলি সকলোৱে জানে, সেয়েহে ময়ো আজি বনালো আৰু ৰেচিপিটো আপোনালোকলৈ আগবঢ়ালো। এনেকৈ গোটেইখিনি মই টুকুৰা কৰি ললো, লগতে এটা আলু দিছো। এতিয়া কুকাৰটোত আলু আৰু ওলকচুখিনি বহাই লৈছো। মই প্ৰায় ৩-৪টামান চিটি মাৰি ল'ম, তেতিয়াহ'লে ধুনীয়াকৈ সিজি যাব আৰু তৰকাৰীখন খাবলৈও ভাল লাগিব। আনফালে খুন্দনা এটাত আদা নহৰু অলপ থেতেলিয়াই ল'লোঁ। এতিয়া কেৰাহী এখনত তেল গৰম হ'ব দিছিলোঁ, তাতে মাছখিনি মই আধা ভাজা কৰি লৈছোঁ। আপোনালোকে যিকোনো ধৰণৰ মাছৰ লগতে এই তৰকাৰীখন বনাব পাৰে। এই ৰখি যোৱা তেলখিনিতে মই কেইটামান জিৰা দি দিলোঁ আৰু শুকান জলকীয়া 2টা দি দিছোঁ। এইখিনি অলপ ৰঙচুৱা হোৱালৈকে ভাজি লৈছোঁ, যাতে জিৰাৰ গোন্ধটো ধুনীয়াকৈ ওলায়। এতিয়া মিহিকৈ কাটি লোৱা পিঁয়াজ এটা দিলোঁ, পিঁয়াজখিনিও অলপ ভাজি লৈছোঁ। তাত দিলোঁ থেতেলিয়াই লোৱা আদা নহৰু। এতিয়া দিছোঁ জোখমতে হালধি আৰু এতিয়া তাত দিম ওলকচু আৰু আলুখিনি। মই পানীৰ পৰা উঠাই লৈছোঁ, উঠাই এনেকৈ দি দিছোঁ। জোখমতে দিলোঁ নিমখ। এতিয়া কম জুইত ওলকচু আৰু আলুখিনি শুকানকৈ ভাজি ল'ম, যাতে ইয়াৰ কেঁচা গোন্ধটোও নাথাকে আৰু খাবলৈ ভাল লাগে। এনেকৈ মই প্ৰায় 5-6 মিনিটমান সময় কম জুইত ভাজি লৈছোঁ। এতিয়া সিজাই লোৱা পানীখিনি পেলাই নিদি ইয়াতে তৰকাৰীখনত দি দিলোঁ। আৰু অলপ মই পানী ব্যৱহাৰ কৰিছোঁ কাৰণ জলটো অলপ কমি গৈছে। এতিয়া দিছোঁ জিৰা গুড়ি, ধনিয়া গুড়ি, অকণমান দিছোঁ গৰম মছলা গুড়ি। এতিয়া মাছখিনি দি দিলোঁ, ভালদৰে লৰাই লৈছোঁ আৰু উতলিবৰ কাৰণে ৰাখি থৈ দিলোঁ। অকণমান দিছোঁ জালুকৰ গুড়ি। কচুত জালুক দিলে ভাল লাগে খাবলৈ। একেবাৰে শেষত দিলোঁ মান ধনিয়া অলপ মিহিকৈ কাটি লৈ ওপৰত দি দিলোঁ, তেতিয়াহ'লে গোন্ধটোও ভাল লাগে। এয়া দেখিছেনে তৰকাৰীখন ধুনীয়াকৈ উতলি গৈছে। মোৰ তৰকাৰীখন প্ৰায় হৈয়ে গৈছে। আপোনালোকে বাৰু কেনেকৈ এই ওলকচুৰ তৰকাৰী বনাই কমেণ্টত জনাবচোন। সকলোৰে বনোৱাৰ পদ্ধতিসমূহো বেলেগ বেলেগ। এতিয়া ডাঙৰ বাউল এটা লৈছোঁ, তাতে মই তৰকাৰীখন নমাই লৈছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি ভাল লাগিছে লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনালোকৰ বহুমূলীয়া সময় উলিয়াই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ।